প্ৰভু মোক এচিলিম যেন তেনে খুৱাব আৰু মদপীজনে কয় প্ৰভু এগিলাচ খুৱাব আৰু পৰচৰ্চা কৰা মানুহজনে ভগৱানক ৰাতিপুৱাই কয় প্ৰভু লগ এটা দিবা আৰু জোৱাৰী মানুহে জোৱাৰী লগ এটা পাবৰ কাৰণে মদপী মানুহে মদপীৰ লগ এটা পাবৰ কাৰণে ৰাতিপুৱাই দৰখাস্তখন দি দিয়ে। আমাৰ তিনিটা গুণত আমাৰ মানুহে ভগৱানক ভাবে। আমাৰ তিনিটা গুণৰ মানুহ আমাৰ মাজত আছে। প্ৰত্যেকৰে তিনিটা গুণ আমাৰ আছেই, সত ৰজ তম। এতিয়া আমি কোন গুণত ভগৱানক ভাবিব লাগে? যে নৃসিংহ প্ৰভুৱে ভকতক ৰক্ষা কৰিবৰ উদ্দেশ্যে খুটাৰ পৰাই ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ প্ৰাণী হিচাপে আবিৰ্ভাৱ হৈ আমাৰ এটা আপ্তবাণী আছে, চৰু ৰ'ব লাগিব, চাউলো সিজিব লাগিব। অৰ্থাৎ ব্ৰহ্মা হৈছে ভগৱন্তৰ আজ্ঞাবাহী ভৃত্য, আজ্ঞাবাহী এজন দেৱতা, যিজনে ভগৱন্তৰ আজ্ঞাৰ অনুকূলে সৃষ্টি কৰে। গতিকে এই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ যিটো বৰ সেইটো ৰাখিব লাগিব আৰু হিৰণ্যকশিপুকো বধ কৰিব লাগিব। এই দুয়োটা কাৰ্য সাধন কৰিবৰ কাৰণে ভগৱন্তই নৃসিংহ ৰূপে অৰ্থাৎ ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ জীৱৰূপে সৃষ্টি হৈ কেওটা কথা ৰক্ষা কৰি এতিয়া তেওঁক মাৰিছে। এক নম্বৰ, বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। আৰু অস্ত্ৰও মৰা নাই, শস্ত্ৰও মৰা নাই, নখেৰে বিদাৰি মাৰিছে। এয়াই হৈছে ভগৱন্তৰ নামৰ মহিমা। ভগৱন্তৰ ওপৰত আপুনি বিশ্বাস কৰি কৰ্মবিলাক কৰক। বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ। আমি সকলো কথা ভগৱন্তত বিশ্বাস কৰি আমি কৰ্মবিলাক কৰিলে আমি তাৰ সুফলটো লাভ কৰিব পাৰিম। গতিকে আমি ভগৱন্তৰ মহিমাবিলাক ভাগৱতে দেখুৱাইছে। আপুনি আজি তাৰিখতো ভগৱন্তক আবিৰ্ভাৱ কৰিব পাৰিব। ভগৱন্তই কিয় আবিৰ্ভাৱ হয় তেওঁ সৃষ্টিৰ আদিতে কৈছে, ব্ৰহ্মাক কৈছে, হেৰা ব্ৰহ্মা, মোৰ জাতি কুল কৈত্য আশা সৃষ্টি কৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। মোৰ জাতিকুল তুমি ক'ত দেখিছা? তৎসত্ত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয়। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। মই স্বাভাৱিকতে অজ ব্ৰহ্ম, মোৰ জন্মও নাই মৃত্যুও নাই, তথাপিতো মই ভকতক ৰাখিবৰ কাৰণে মই মাছ কাছ গাহৰি আদি হ'ব লগা হয়। গতিকে আপুনি মাত্ৰ ভকত হওক আৰু ভগৱন্তৰ ওপৰত সুদৃঢ় বিশ্বাস ৰাখক। ভগৱন্ত যদিও অদৃশ্য, যদিও নিৰাকাৰ, যদিও নিৰ্গুণ, যদিও অব্যক্ত, আজি তাৰিখত আপুনি ব্যক্ত কৰিব পাৰিব। ভাগৱতে কৈছে, অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম, পূৰ্ণ কৰি মন কাম, অন্তৰতে দেই সমিধান। আপুনি কি সমস্যাত পৰিছে? আপোনাৰ কি বিপদ হৈছে? আপুনি ভগৱন্তৰ পৰা কি বিচাৰিছে? একান্ত মনে জনাওক, একান্ত মনে জনাওক। আপুনি জনাৰ লগে লগে আপোনাৰ ভাৱৰ অনুকূলে গুণনাম অনুসৰি বেকত হুৱন্ত হৰি, সুমৰন্ত যেই জীৱা ভাবে, সেই ভাবে ভকতৰ পূৰ্ণ কৰি মনকাম, ঈশ্বৰৰ নামৰ প্ৰভাৱে। ভগৱন্তৰ নামৰ মহিমা আছে, মনত ৰাখিব। আপুনি যি গুণতে বিচাৰিব সেই গুণতে কাম কৰি দিব।
আমাৰ ভাগৱতে কৈছে, বেদে কৈছে, ভগৱানে কৈছে, গুৰুৰূপে আহি কৈছে, আমাৰ তিনিটা গুণত আমাৰ মানুহে ভগৱানক ভাবে। আমাৰ তিনিটা গুণৰ মানুহ আমাৰ মাজত আছে। প্ৰত্যেকৰে তিনিটা গুণ আমাৰ আছেই, সত, ৰজ, তম। এতিয়া আমি কোন গুণত ভগৱানক ভাবিব লাগে, কোন গুণত ভাবিলে আমাৰ ভাৱনাবিলাক শুদ্ধ হ'ব, এই কথা ভাগৱতে কৈছে। ৰজু তমোগুণে নেই বিষয়ক, সত্যগুণে বুদ্ধি ভৈলে তৰে সংসাৰক। আমাৰ ৰজ আৰু তমগুণত আপুনি ঈশ্বৰক ভাবিব পাৰিব, কিন্তু আপোনাৰ মনটো বিষয়ী হৈ যাব, বিষয়মুখী হৈ যাব। বিষয়মুখী হ'লে আপুনি সংসাৰ চক্ৰত অহা যোৱা কৰি থাকিব লাগিব। সত্যগুণে বুদ্ধি ভৈলে তৰে সংসাৰক। আজি আপোনালোক সত্যগুণৰ অধিকাৰী হৈ ইয়াত কোনো কামনা বাসনা নাই, মাত্ৰ ঈশ্বৰৰ কথা শুনি আনন্দ লভিবৰ কাৰণে আহিছে। এই ভাৱেৰে আমি ঈশ্বৰক ভজনা কৰিব লাগে, কোনো কামনা বাসনাৰ দ্বাৰা নহয়। ঈশ্বৰে নকৰক, মই আপোনালোকৰ ইয়াত আছে বুলি ভবা নাই, মাত্ৰ উদাহৰণটো দিছোঁ। বৰ ৰাইডঙীয়া গাঁৱত যদি কোনোবা তমগুণী মানুহ আছে, তমগুণী মানুহে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ভগৱানৰ থকা জেগালৈ হাত দুখন নি কয়, আমি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ভগৱন্তক আমি জনাব লাগে, কি বুলি? প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ। তেওঁৰ কৃপা নহ'লে সাৰেই নাপায়। আজি বোলে বৰ ৰাইডিঙীয়া গাঁৱত আমুকা বোলে বিচনাতেই গ'ল, তামুকী বোলে বিচনাতেই গ'ল, সাৰেই নাপালে। আৰু আপুনি যে সাৰ পাইছে কথাটো তেওঁক জনাবলৈ নাপাহৰিব, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ। আজিৰ দিনটোত যাতে তোমাৰ ভকতৰ সান্নিধ্যত তোমাৰ অমৃতময় কথা শুনি জন্ম জন্মান্তৰৰ কাৰণে যাতে মই পুণ্য অৰ্জন কৰিব পাৰোঁ, তাৰ কাৰণে তুমি মোক ভকতৰ সংগ এটা দিবা। মাধৱদেৱৰ দৰে আমি প্ৰাৰ্থনা কৰিব লাগে, কৃপাৰ সাগৰ দেৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণ নাম। আপুনি ভকতৰ সান্নিধ্য পাবৰ কাৰণে ৰাতিপুৱাই তেওঁক দৰখাস্তখন দি দিব লাগে, তেতিয়াহে অনুমোদন পাব। আপুনি যদি ভকতৰ সান্নিধ্য পাবৰ কাৰণে কোনোদিন ভবা নাই, আপুনি কেতিয়াও ভকতৰ সংগলৈ আহিবও নোৱাৰে, আপুনি ভকতৰ সংগও নাপায়। মনত ৰাখিব কথাটো। গতিকে আপুনি ৰাতিপুৱাই জনাব লাগে। আৰু এইকেইটা কামৰ আঁচনি মোৰ তুমি সফল ৰূপায়ণ কৰিব লাগে। আপুনিহে জানে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কি কি কাম কৰিম বুলি আপুনি মনতে ভাৱনা কৰিছে, আপুনিহে জানিব। কিন্তু আপোনাৰ মনৰ ভাৱনাটো কোনে পূৰণ কৰিব? ভগৱানে পূৰণ কৰিব। গতিকে আপুনি কেওটা কামৰ ভাৱনাটো পূৰণ কৰিবলৈ হ'লে ভগৱন্তত অৰ্পণ কৰি কৰ্ম কৰিব লাগিব। এতিয়া তমগুণী মানুহে সদায় ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ঈশ্বৰক ৰাতিপুৱাই দৰখাস্তখন দিয়ে। ঈশ্বৰে নকৰক, ইয়াত আছে বুলি ভবা নাই। কোনোবা গাঁৱত যদি ভঙুৱা মানুহ থাকে, মদপী মানুহ থাকে, সি ৰাতিপুৱাই হাত দুখন প্ৰভুৰ ওচৰলৈ নি কয়, প্ৰভু মোক এচিলিম যেন তেনে খুৱাব। আৰু মদপীজনে কয়, প্ৰভু এগিলাচ খুৱাব। আৰু পৰচৰ্চা কৰা মানুহজনে ভগৱানক ৰাতিপুৱাই কয়, প্ৰভু লগ এটা দিবা। আৰু জোৱাৰী মানুহে জোৱাৰী লগ এটা পাবৰ কাৰণে, মদপী মানুহে মদপী লগ এটা পাবৰ কাৰণে ৰাতিপুৱাই দৰখাস্তখন দি দিয়ে। তেতিয়া ভগৱানে কয়, হ'ব হ'ব দে, তই ৰাতিপুৱাই যেতিয়া জনালি, তোক ভাতেই খাবলৈ নিদিম, তথাপিও এচিলিম খোৱাৰ সুবিধা দিমেই। তোক ভাতেই খাব নিদিম, তথাপি তই এগিলাচ খোৱাৰ লগ এটা পাবি। আৰু গতিকে মদপী ভঙুৱা মানুহে ভাতেই নাখাব, তথাপিও মদ বা ভাং এচিলিম খাবলৈ সুবিধাটো পাই যায়। কিয়? ৰাতিপুৱাই তেওঁ দৰখাস্তখন দি দিয়ে। মনত ৰাখিব কথাটো। ৰজগুণী মানুহে ৰাতিপুৱাই ভগৱানক কামনা কৰে, ধনং দেহি, বিদ্যাং দেহি, যশোং দেহি, পুত্ৰং দেহি, ভাৰ্যাং দেহি। তেওঁ ৰাতিপুৱা শুই উঠাৰ পৰাই মনৰ ভাৱনাবিলাক পূৰণ কৰি আনন্দত থকাৰ কাৰণে, লাহ বিলাহত থকাৰ কাৰণে ভগৱানক তেওঁ ৰাতিপুৱাই জনাই দিয়ে। গতিকে সেইকাৰণে তেওঁক সেইমতে দি থাকে। কিন্তু মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণ যেতিয়া দ্বাৰকালৈ যাব ওলাইছিল, পেহীয়েকৰ ওচৰত যেতিয়া বিদায় ল'ব গৈছিল, পেহীয়েকক কৈছিল, পেহীদেউ
তোমালোকৰ কৰ্মখিনি মই কৰি দিলোঁ, কৌৰৱক নিধন কৰিলোঁ, যুধিষ্ঠিৰক ৰজা পাতিলোঁ, এতিয়া তোমালোকে সুখে সন্তোষে থাকা। মোৰ দ্বাৰকাত পৰিয়ালৰ মাজত অথন্ত্ৰ হৈছে, মই তালৈকে যাব ওলাইছোঁ। যোৱাৰ আগতে মই সকলোৰ পৰা বিদায় লৈছোঁ, শেষ বিদায়টো তোমাৰ ওচৰত ল'ব আহিছোঁ আৰু তোমাক কিবা এটা দি যাওঁ বুলি ভাবিছোঁ। তোমাক কি লাগে কোৱা। স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি যদি আপোনাৰ মোৰ নিচিনা মানুহক ক'লেহিহেঁতেন কি লাগে কোৱা, আমি বাৰু শুধাই দিমনে? আমাৰ যিমান অভাৱ অভিযোগ আছে চবখিনি তেওঁক দিবলৈ আহ্বান জনালোহেঁতেন। কিন্তু কুন্তীয়ে কি বুলি ক'লে? হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, অপৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। ও নানা বিপদত পুত্ৰ সমেৱা ৰাখি, অচতকে শিশুক যেন ঢাকি ৰাখে পাখি। তোমাৰ কৰ্মৰ মাহাত্ম্যৰ পৰা বুজি পালোঁ তুমি সাধাৰণ মানুহ নোহোৱা, তুমি ঈশ্বৰ পুৰুষ। চৰায়ে যেনেকৈ দেউকাৰৰ পোৱালীকেইটা নিৰাপদে ৰাখে, তুমিও মোৰ ল'ৰাকেইটা তেনেকৈ ৰাখিলা। আজি দ্বাৰকালৈ যাব ওলাইছা, যোৱা। পিছে যোৱাৰ আগতে মোক কিবা এটা দিম বুলি ভাবিছা, যদি দিব খুজিছা সেই বস্তু দিয়া। কি? সেহি সেহি আপদয় আমাৰ ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদত। মোক মাজে সময়ে বিপদ আপদ এটা দি থৈ যোৱা। বিপদ আপদ এটা হ'লে যাতে তোমালৈ মোৰ মনত পৰে। বোলে ধন টকা পইচা দিলে, অচিৰি ভৈলে ভুলে মন কৰে না কাম, সম্পদত নপৰে লৈ বাকত বনাম। তুমি ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে যদি মোক সচ্ছল কৰি দিয়া, মোৰ মনটো যেতিয়া সেই বিনাশী সম্পদৰ মাজলৈ সোমাই যাব, এতিয়া নামঘৰলৈ যাবলৈ, ভকতৰ সংগলৈ যাবলৈ, তোমাৰ কথা শুনিবলৈ মোৰ সময় বিচাৰি নাপাম। যিটো ঐশ্বৰ্যক পালে তোমাক পাখৰে, এতেকে তাহাক নবাঞ্চয় সাধুনৰে। যিবিলাক বস্তু পালে তোমালৈ পাহৰে, মোক সেইবিলাক বস্তু দিব নালাগে। আৰু যদি দিব খুজিছা সেই সম্পত্তি দিয়া। কি? গংগা নদীখন সাগৰৰ অভিমুখে গৈ থাকোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে। জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবয়, সমস্ত জাজি অতিক্ৰম কৰি যেনেকৈ সাগৰ মহাসাগৰত পৰেগৈ, ময়ো ল'ৰাকেইটা বুকত বান্ধি সেইধৰণে সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বাধা বিঘিনি আহিব পাৰে। বাধা বিঘিনি আহিলেও যাতে তোমালৈ নাপাহৰোঁ। যেন জাজি গংগাক নিৰোধ কৰে যদি, সাগৰত পৰয় তথাপি দেৱ নদী। সেইমতে বিঘিনিকো নগনি মোৰ মন, সদায়ে স্মৰোক মাত্ৰ তোমাৰ চৰণ। সকলো সময়তে যাতে মই তোমাৰ চিন্তা কৰিব পাৰোঁ, এই কৃপা কৰা। ক'ব লগা বহুত আছিল, বিদায়ৰ সময়, ভাষাৰ অভাৱ। একো কহিবাক মই নপাৰোঁ সম্প্ৰতি, যেই লাগে কৰা দেৱ অগতিৰ অগতি। তুমি অগতিৰ গতি দাদা, তুমি সকলো মনৰ কথা জানা। মোৰ মনৰ ভাৱ বুজি তুমি যি কৰিলে ভাল হয় তাকেই কৰা। এই বুলি যেতিয়া তেওঁ ভক্তি ভাৱেৰে ভগৱন্তক নিবেদন কৰিলে, কুন্তী পেহীয়েকৰ ভক্তিয়ে ভগৱন্তক বান্ধি পেলালে। যাব খোজা কৃষ্ণই কি বুলি ক'লে? তেনেহ'লে পেহীদেউ নাযাওঁৱে আৰু দিয়া। এই বুলি নাযাইবোৰ দ্বাৰকা বুলি পালতিলা হৰি, দুনাই গৃহে পখিলা কুন্তীক আগ কৰি। পেহীয়েকক লৈ আকৌ কিছুদিন থাকিব লগা হ'ল। এয়াই হৈছে ভক্তিৰ মাহাত্ম্য। গতিকে আমি তমগুণ আৰু ৰজগুণ এৰি সত্ত্বগুণে আমি কুন্তী পেহীৰ দৰে আমি যাতে ভগৱন্তক আৰাধনা কৰিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তেতিয়া আমি সংসাৰ তৰিব পাৰিম। যদি আমি অকল ধন ধান টকা পইচা মান সন্মান বিচাৰি ফুৰোঁ, নেৰি বেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আমি যদি বিনাশী ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চিন্তাতেই যদি গোটেই জীৱনটো পাৰ কৰি দিওঁ, তেতিয়াহ'লে
বিষয়ত আতি আশকতি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিবৰ্তিলতাৰ। আমি যদি জীৱনত অকল ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সুখ দুখ ভোগৰ কথাই ভাবি থাকোঁ, তেতিয়াহ'লে আমি কৃষ্ণক পোৱাৰ পৰা বঞ্চিত হ'ব লাগিব। কেনেকৈ? যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই, পূবক খেদিলে জানো সিটো বস্ত্ৰ পায়। আমাৰ কাপোৰ এখন গামোচা বা চেলেং এখন বতাহে পশ্চিম ফালে উৰুৱাই নিছে, সেই পশ্চিম ফালে বতাহে উৰুৱাই নিয়া কাপোৰখন পাবৰ কাৰণে যদি মই পূব ফালে দৌৰি থাকোঁ, কোনোবা দিনা জানো লগ পাম? নাপাওঁ। ঠিক তেনেকৈ আমি যদি বিষয়ৰ প্ৰতি আসক্তি হৈ যাওঁ, তেতিয়াহ'লে ভক্তিৰ পৰা আমি আঁতৰি যাব লাগিব। গতিকে আমি বিষয়তে থাকক। আমাৰ 4 আশ্ৰমৰ ভিতৰত শংকৰদেৱে গৃহাশ্ৰমখনকে সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। আমি গৃহাশ্ৰমত থকা আমাৰ সকলো মানুহৰ স্বভাৱটো কেনেকুৱা হ'ব লাগিব? সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুৰ দৰে হ'ব লাগিব। গতিকে ভক্ত বৈষ্ণৱ সাধু মহন্তসকল গৃহাশ্ৰমতে থাকে, কিন্তু তেওঁলোকৰ থকাৰ নিয়মটো কেনেকুৱা? পদুম ফুলৰ দৰে থাকে। পদুম ফুলৰ বৈশিষ্ট্য কি? বেদে কৈছে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে ন চ পাচুন পদ্ম পত্ৰ মিমাম ভাস। পদুম ফুল বোকা পানীতেই সৃষ্টি হয়, কিন্তু বোকা পানীয়ে কোনোদিন পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় পদুম ফুল নিৰ্লিপ্ত হৈ থাকে। ঠিক তেনেকৈ সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিসকল গৃহাশ্ৰমতেই থাকে। মই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰৰ মাজতেই থাকে, কিন্তু তেওঁলোকৰ মনটো সেই বিনাশী সম্পদৰ মায়া মোহে অবিনাশী ঈশ্বৰত ভক্তি কৰাৰ পথৰ পৰা পৰকালৰ ধন ঘটাৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰে। মোৰ ভকত বৈষ্ণৱসকল কাছৰ দৰে বাস কৰে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি বালিত কণী ফুটাই দিয়ে। অজেহেন কশ্যপে তৰে দিব পাৰি, জল মাজে ফুকাৰয় সেহি মতে খন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। সন্ত মহন্তসকল গৃহাশ্ৰমতে থাকে, কিন্তু সদায় তেওঁলোকে ঈশ্বৰক চিন্তা কৰি থাকে। সকলো সময়তে ঈশ্বৰক চিন্তা কৰিবলৈ নাপাহৰে। এই আদৰ্শৰে আমি যাতে জীৱনশৈলীৰ পথবিলাকত আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমি ভাগৱত শুনিব লাগিব। এতিয়া পৰৱৰ্তী পদে আমাক কি কৈছে, আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম।